বৃহৎ ধৰ্মীয় সমদল আৰু বেণ্ড পাৰ্টিৰে আৰম্ভ হ'ল ঘুনুচা যাত্ৰা। 5 দিনীয়া দৌল গোবিন্দ মন্দিৰৰ ফাকু উৎসৱৰ আজি সামৰণি পৰিল। ফাকু উৎসৱৰ বিদায়ক্ষণত লোকাৰণ্য উত্তৰ গুৱাহাটীৰ ৰাজপথ। পৰম্পৰা আৰু ধৰ্মীয় বিশ্বাসৰ আধাৰত প্ৰভু দৌল গোবিন্দক লৈ যোৱা হ'ল দিহিং সত্ৰৰ ঘুনুচা বাৰীলৈ। বিদায় বেলাত বিষাদেৰে ভৰা তথাপি প্ৰভুৰ যাত্ৰাত সংগ দিয়া ৰাইজৰ মাজত পাৰ ভঙা উৎসাহ আনন্দ। নাচ গান হাঁহি ধেমালিৰে 3 কিলোমিটাৰ পথ খোজকাঢ়ি প্ৰভু উপস্থিত হ'ল দিহিং সত্ৰত। বহুত ভাল। আমাৰ ভাৰতীয় সংস্কৃতিৰ এটা মূল বৈশিষ্ট্যৰ ভিতৰত এই যিটো দৌল উৎসৱ, এইটো এটা ডাঙৰ উৎসৱ আমাৰ পৰম্পৰাৰ। আৰু উত্তৰ গুৱাহাটী দৌল গোবিন্দ মন্দিৰত এইটো 5 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছিল। আজি শেষ দিন। আজি মহাপ্ৰভু দৌল গোবিন্দক গোটেই উত্তৰ গুৱাহাটী ভ্ৰমণ কৰি তাত দিহিং সত্ৰত তাত তেখেতক স্নান কৰাই আকৌ আহি আমি সন্ধিয়া সোমাম বিভিন্ন ৰং ধেমালিৰ মাজেৰে। এইটো এটা আনন্দৰ বিষয় আৰু আমি এটা একতাৰ প্ৰতীক। এই উৎসৱে আমাৰ মাজত মিলাপ্ৰীতি থাকক, অসমখন সুৰক্ষিত হৈ থাকক, ভাল হৈ থাকক, আমি তাৰে কামনা কৰিছোঁ। আমিনগাঁৱৰ পৰা নয়ন দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।